স্বাগতম জনাইছো আপোনালোক সকলোকে। মই আপোনালোকৰ সাগৰিকা। আজিৰ কেপশ্যনটো দেখি আপোনালোকে গমেই পাইছে যে আমাৰ আজিৰ বিষয়টো কি। মানুহ কিয় বুঢ়া হয় বা মানুহৰ বয়স কিয় বাঢ়ে বা বয়স নবঢ়াকে সদায় খুব ভালকৈ খুব সুন্দৰকৈ সতেজ হৈ আৰু ডেকা হৈ থাকিব পাৰিনে নোৱাৰি। এতিয়া কথাটো হৈছে যে মানুহে এটা সময়ৰ পিছত আমি সকলোৱে জানো যে 30 বছৰ বয়সৰ পাছত লাহে লাহে আমাৰ শৰীৰৰ অৱক্ষয় হ'বলৈ লয়, লাহে লাহে অৱক্ষয় হয় আৰু লাহে লাহে বয়স বঢ়াৰ লগে লগে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগ হয় আৰু সেই বহুত এনেকুৱা ধৰণৰ ৰোগতে গৈ পেলাই এটা সময়ত মৃত্যু হয় বা কিছু কিছু লোকৰ সময় গৈ বুঢ়া হৈ তেখেতসকলে প্ৰাকৃতিকভাৱে তেখেতলোকৰ মৃত্যু হয়। এতিয়া কথাটো হৈছে যে ভালকৈ মন কৰিলে দেখা যায় যে বৰ্তমান সময়ত যিখিনি মানুহৰ মৃত্যু হয় তেখেতসকলে বয়স বঢ়াৰ কাৰণে মৃত্যু হয় তেনেকুৱা নহয়। এই যে শাৰীৰিক অৱক্ষয় হয়, এই শাৰীৰিক অৱক্ষয়ৰ লগত বহুত এনেকুৱা ধৰণৰ ৰোগ আমাৰ শৰীৰলৈ আহে যিয়ে এটা সময়ত গৈ আমাক মৃত্যুৰ মুখত পেলায়। আৰু এইখিনিতে কথা এটা ক'ব বিচাৰোঁ যে যিসকল আগৰ দিনৰ মানুহবিলাক আমাৰ বহুত দিন জীয়াই আছিল, বহুত দিন ভালে আছিল, কিহৰ কাৰণে? তেখেতসকলৰ শৰীৰত ৰোগ নাছিল সেইটো কাৰণে, নে তেখেতসকলৰ জীৱন যাত্ৰাৰ প্ৰণালী ভাল আছিল সেইটো কাৰণে, নে তেখেতসকলৰ মানে জীৱনশৈলীত এনেকুৱা কিবা বস্তু আছিল বা এনেকুৱা কিবা খান পান আছিল যাৰ কাৰণে তেখেতসকলে খুব সোনকালে বেয়া হৈ গৈছিল। এনেকুৱা ধৰণৰ বহু কথা, বহু অভিসন্ধিৎসু কিছু বিষয় লৈ আজি মই আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ। এতিয়া কথাটো হৈছে যে আমি যদি দেখোঁ, আমি যদি চাওঁ, তেতিয়াহ'লে আমাৰ বয়স বঢ়াৰ কেইটা কাৰণ বা বয়স কেনেকৈ বাঢ়ে। বয়স বঢ়াৰ কথা হৈছে যে তিনিটা প্ৰণালী। এটা হৈছে যে কেলেণ্ডাৰ, আপুনি দিন, মাহ, সময়, বছৰ এইবোৰ হিচাপ কৰি কৰি আপোনাৰ বঢ়া যিটো বয়স সেইটো কেলেণ্ডাৰ বয়স। মই 2000 চনত জন্ম হৈছিলোঁ, 2001, 2002, 2003 সেইটো হৈছে কেলেণ্ডাৰ বয়স। আৰু এটা বয়স বঢ়াৰ কথা, বয়সৰ বঢ়া বা দুটাৰ কথা হৈছে যে ধৰক এজন খেলুৱৈ, যিজন খেলুৱৈ ধৰক 35 বছৰৰ ওপৰৰ বয়স, কিন্তু তেওঁৰ যিটো শৰীৰ, সেই শৰীৰটো বিভিন্ন ধৰণৰ এক্সাৰচাইজ বা বিভিন্ন ধৰণৰ এক্টিভিটি কৰি, বিভিন্ন ধৰণৰ অনুশীলন কৰি তেখেতৰ যিটো শৰীৰ, সেই শৰীৰটোৱে 28 বছৰ বা 16 বছৰ বা 17 বছৰ বয়সৰ এজন সুঠাম মানে ব্যক্তিৰ দৰে কাম কৰিছে বা ৰেছপন্স কৰিছে। গতিকে মানে যদিও তেখেতৰ কেলেণ্ডাৰ অনুযায়ী তেখেতৰ বয়স বাঢ়িছে, কিন্তু তেখেতৰ শৰীৰৰ বয়স বঢ়া নাই। গতিকে সেই এটা কথা বয়স বঢ়া বা দুটাৰ। আৰু এটা কথা হৈছে মানুহৰ আৰু এটা বাঢ়ে কেনেকৈ, সেইটো হৈছে যে মানসিকভাৱে। বহু এনেকুৱা ব্যক্তি আছে যিসকলে বয়সটো কম কিন্তু তেখেতসকলৰ চিন্তা শক্তিটো প্ৰখৰ নহয় বা চিন্তা শক্তিটো ৰৈ গৈছে, স্থবিৰ। গতিকে তেখেতসকলৰ কেতিয়াও বয়স মানসিকভাৱে তেখেতসকলৰ যথেষ্ট বয়স হৈ যায়, শাৰীৰিকভাৱে নহ'লেও। আৰু বহু এনেকুৱা ধৰণৰ ব্যক্তি আছে যিসকল 80 বছৰ বা 90 বছৰ বয়স, কিন্তু তেখেতসকলৰ যিটো ক্ৰিয়েটিভিটি, যিটো মানসিক যিটো পৰিস্থিতি, মানসিকভাৱে জনাৰ মানে অভিসন্ধিৎসু যিটো মন, সেই মনটো সদায় এদিনতকৈ সিদিন সদায় ক্ষিপ্ৰ হৈ গৈ আছে। গতিকে তেখেতসকল কিন্তু মানসিকভাৱে তেখেতসকল একেবাৰে কম বয়সীয়া। গতিকে এইকেইটা কাৰণ হৈছে মানুহৰ বয়স বঢ়াৰ এটা কাৰণ। মানুহৰ বয়স এই তিনিটা ভাগতে ভাগ হৈ পেলাই বাঢ়ে সাধাৰণতে। গতিকে এতিয়া কথাটো হৈছে যে ইয়াক আমি কেনেধৰণে স্থবিৰ কৰিব পাৰোঁ, তেনেকুৱা কি কথা আছে বা কি উপায় আছে যে ইয়াক স্থবিৰ কৰিব পৰা যায় নেকি। গতিকে বহু লোকে কয় যে ভালকৈ ব্যায়াম কৰি থাকিলে বা ভালকৈ খোৱা বোৱা কৰি থাকিলে মানুহৰ শৰীৰৰ বা মানুহৰ বয়স কমি থাকে। কিন্তু অকল সেইটোৱে কথা নে আন কিছু কথা আছে, সেই বিষয়ে মই আজি কিছু পঢ়া শুনা কৰোঁতে মই গম পালোঁ যে বয়স বঢ়াৰ লগত কিন্তু আমাৰ মানসিক স্তৰটোৰ বহুত কথা আছে। চবতকৈ ডাঙৰ কথা যে আমি প্ৰেজেণ্ট মানে বৰ্তমানত আমি জীয়াই থাকিব লাগে। আমাৰ ভৱিষ্যত বা আমাৰ অতীত এই দুটা বস্তুৱে আমাৰ ওপৰত প্ৰভাৱ পেলাব নালাগে। সেই প্ৰভাৱে কিন্তু মানুহক খুব সোনকালে বুঢ়া কৰে। যেনে ধৰক কিবা এটা আজি 5 বছৰ বা 6 বছৰ বা 10 বছৰ আগতে আপোনাৰ জীৱনত এনেকুৱা এটা ঘটনা ঘটি গ'ল, যিটো ঘটনাই আপোনাক কষ্ট দি গ'ল। কিন্তু সেই সময়ত সেই বস্তুটোৱে যিটো আপোনাক কষ্ট দি থৈ গ'ল, সেই কষ্টটো ইমান কষ্টকৰ নাছিল চাগে
যি আপুনি আজি অত বছৰে বৰ্তমান সময়লৈকে আপুনি তাক ধৰি ৰাখিছে বা আপুনি মনত ৰাখিছে। আমাৰ শৰীৰৰ যিবিলাক কোষ আছে এই কোষবিলাকত স্মৃতি ধৰি ৰাখে, স্মৃতি ৰাখি থয়। গতিকে আমাৰ শৰীৰক যদি আমি পাহৰিবলৈ নিদিওঁ তেতিয়াহ'লে সেই কোষবিলাকত সেই স্মৃতিবোৰ ৰৈ যাব আৰু ৰৈ গৈ আপোনালোকক বহু বছৰলৈ বহু বছৰলৈ সেই দুখটোৱে সেই আঘাতটোৱে আপোনাক কষ্ট দি থাকিব আৰু এই কষ্ট দি থকাৰ ফলত আপোনালোকৰ বয়স বেছি হৈ যোৱা যেন লাগিব সময়তকৈ আগতে। আৰু আমি ভৱিষ্যতৰ কথা ভাবি ভৱিষ্যতে এনেকুৱা হ'ব পাৰে, ভৱিষ্যতত এই যে ভৱিষ্যতৰ কথা ভাবোঁ, ভৱিষ্যতৰ কথা বেছি ভাবি আপুনি আপোনাৰ বৰ্তমানটো শেষ কৰি দিয়াৰ লগে লগে আপোনাৰ বয়স জোখতকৈ বেছি বাঢ়ি যায় আৰু আপুনি মানসিকভাৱে দুৰ্বল হৈ পৰে। গতিকে যিটো হৈ গৈছিল, ধৰক আপোনাৰ কেতিয়াবা কিবা অসুখ হৈছিল বা অন্য কোনো কাৰণত আপুনি কিবা কষ্ট পাইছিল, সেইটো পাহৰিবলৈ চেষ্টা কৰক। কাৰণ মনত ৰাখিব যে যিমানে আপুনি পাহৰিবলৈ চেষ্টা কৰিব সিমানে আপোনাৰ শৰীৰৰ ভিতৰত থকা কোষবোৰে স্মৃতিবিলাক নোহোৱা কৰিব আৰু স্মৃতি নোহোৱা কৰাৰ লগে লগে আপুনি নিত্য নতুন সতেজ হৈ গৈ থাকিব। এইটো হৈছে বৰ্তমানত আমি জীয়াই থকাৰ এটা খুব জৰুৰী কথা। আৰু তাৰ বাবে আমি কি কৰিব লাগে? তাৰ বাবে আমি কৰিব লাগে মেডিটেশ্যন কৰাৰ লগে লগে, মই মেডিটেশ্যনৰ বিষয়ে বৰ বিশেষ একো নাজানো, কিন্তু মেডিটেশ্যন কৰাৰ লগে লগে মই এটা কথা জানো যে মেডিটেশ্যন কৰাৰ লগে লগে আপুনি বৰ্তমানত জীয়াই থাকিবলৈ শিকিব আৰু সেইটো আপোনালোকৰ সকলোৰে কাৰণে খুব জৰুৰী কথা। আৰু কোৱা হয় যে আমাৰ শৰীৰৰ 70% পানীৰে গঠিত। আমাৰ শৰীৰটোত 70% পানী আছে আৰু ভিটামিন বা মিনাৰেলছ আছে, কিন্তু পানীটো কেতিয়াও বুঢ়া নহয় বা পানীটো কেতিয়াও পুৰণা নহয়। গতিকে যিহেতু আমাৰ 70%ই সদায় নতুন হৈ থাকে, তেনেহ'লে আমি খুব সোনকালে বয়স বঢ়াৰ কোনো কি কাৰণ আছে? 30 বছৰৰ পিছত শৰীৰৰ অৱক্ষয় হয় বুলি যে কয়, সেইটো গোটেই বছৰটোত মাত্ৰ 1% হয়। গতিকে 1%ৰ কাৰণে আমি 99% যিটো আমাৰ শৰীৰত আমাৰ গঠন হৈ আছে তাক আমি কিয় বেয়া কৰি পেলাইছোঁ? সেয়াও এটা চিন্তনীয় বিষয়। কিন্তু গতিকে ইয়াক ৰুধিবৰ কাৰণে প্ৰথমেই মই ক'লোঁ যে বৰ্তমানত আমি জীয়াই থাকিব লাগে। বৰ্তমানত যদি আমি জীয়াই থাকোঁ তেনেহ'লে এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ নহ'ব। গতিকে আমি যিমান পাৰোঁ পুৰণা কথা, পুৰণা দুখবিলাক আমি আঁতৰাই আৰু ভৱিষ্যতৰ কাৰণে অধিক বেছি চিন্তা, অধিক বেছি ভয় লৈ জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। বৰ্তমান কি কৰি আছে তাত ফ'কাছ কৰাটো অত্যন্ত জৰুৰী। সেয়া হৈছে প্ৰথম কথা। 2 নম্বৰ কথা হৈছে যে আমি ফিজিকেল এক্টিভিটি বা ফিজিকেল যিকোনো ধৰণৰ ব্যায়াম আমি কৰোঁ, নকৰাকৈ নাথাকোঁ। বহুতে কৰে, ময়ো কৰোঁ, কিন্তু সেইটোত আমি মনৰে কৰোঁনে, আমি ফূৰ্তিছে কৰোঁনে? মনত ৰাখিব, যেতিয়ালৈকে শাৰীৰিক অনুশীলন ফূৰ্তি মনে নকৰে তাৰ কোনো কামতে নাহে। গতিকে যিমান পৰা যায়, যিটোকে কৰা যায় সেইটোকে খুব সুন্দৰকৈ, খুব ফূৰ্তি মনেৰে কৰক। যদি আপোনাৰ ভাল লগা নাই কৰি, তেনেহ'লে সেইটো নকৰিব। যিটো এক্সাৰচাইজ বা যিটো ব্যায়াম কৰি আপোনাৰ ভাল লাগে সেইটো কৰক আৰু নিজকে উৎফুল্লিত কৰি ৰাখক। এয়া হৈছে 2 নম্বৰ কথা। আৰু এটা কথা হৈছে যে বিশ্বাস। আপুনি মনতে বিশ্বাস জন্মাওক নিজকে যে যিটো হৈ গ'ল বা যিটো অসুখৰ কাৰণে মই আজি ইমানখিনি কষ্ট পালোঁ, সেইখিনি মোৰ ভাল হৈ গ'ল। মই এজন ফিট মানুহ, মই এজন সুস্থ সবল মানুহ। যেতিয়ালৈকে এই বিশ্বাসটো আপোনাৰ মনলৈ নাহিব তেতিয়ালৈকে সদায় আপুনি মানসিকভাৱে সদায় দুৰ্বল হৈ পৰিব। আৰু এনেকুৱা ধৰণৰ বহু ব্যক্তি আছে যে যিসকলে ভাবে যে মোৰ এনেকুৱা এটা বেমাৰ হ'ল আৰু মই আৰু ভাল কেতিয়াও নহওঁ, ধৰক এক প্ৰকাৰৰ যেন মৃত্যুৰ বাবে বাট চাইছে। তেনেকুৱা যদি হৈ যায় তেনেহ'লে আপোনাৰ শৰীৰে কেতিয়াও আপোনাৰ লগ নিদিয়ে। শৰীৰ সদায় আপোনাক লগাতকৈ সোনকালে আপোনাৰ লগ এৰিব। গতিকে নিজকে বিশ্বাস জন্মাওক যে আপুনি এজন সুস্থ আৰু সবল ব্যক্তি আৰু কেতিয়াও নাভাবিব যে মই দুৰ্বল আৰু মই নোৱাৰোঁ। তেনেকুৱা ধৰণৰ কথা মনলৈ নানিব। সদায় ভাবিব যে মই ফিট আৰু মই সতেজ আৰু সবল ব্যক্তি। আৰু এটা কথা হৈছে যে আপুনি মানসিকভাৱে কিমান দূৰ সুস্থ। মানসিকভাৱে যদি আপুনি ভাবে যে নাই, মই কৰিব পাৰিম, মোৰ দ্বাৰা হ'ব আৰু মই নতুন কথা মই শিকিম বা নতুন কাম মই কৰিম, তেতিয়া দেখিব মেণ্টেলি আপুনি ইমানেই শক্তিশালী হৈ যাব যে আপোনাৰ বয়স
কেলেণ্ডাৰত অহা বয়স আপোনাক কোনো কাৰণতে আপোনাক একো প্ৰভাৱ পেলাব নোৱাৰে। গতিকে মানসিকভাৱে সবল হোৱাটো অত্যন্ত জৰুৰী। আৰু এটা কথা হৈছে যে ফ্লেক্সিবিলিটি। আপুনি কিমান আপুনি চাবচোন এই ডাঙৰ যে ওখ ওখ যিবিলাক আমাৰ তামোল গছ আছে সেইবিলাক বহুত বেছি বতাহ দিলে বা ধুমুহা আহিলে একে হালি যায়, কিন্তু যেতিয়াই ধুমুহা শেষ হয় আকৌ চিধা হৈ যায়। তাৰমানে কি আপুনি যদি যিমানেই আপুনি ফ্লেক্সিবল হ'ব, সময়ৰ লগত নিজকে যিমানে চলাব, সিমানেই আপুনি সময়ৰ লগত খাপ খাই থাকিব। আৰু সময়ৰ লগত খাপ খাই থকা মানে আপুনি সদায় সদায় আৰু প্ৰতিদিনে আপুনি নতুন জীৱন পাব, সতেজ হৈ থাকিব। প্ৰত্যেকটো জেনেৰেশ্যন, প্ৰত্যেকখিনি সময় আপুনি উপভোগ কৰিব। গতিকে সদায় নিজকে ফ্লেক্সিবল কৰি ৰাখক। কেতিয়াও অসন্তুষ্ট নহ'ব যে এইটোহে নহ'ল, আজিকালি এইটোহে হ'ল। কোনোবা এটা গিফ্ট দিলেও ৰঙানো কিয় আনিলা, হালধীয়াহে আনিব লাগিছিল, এইটোহেনো কিয়। এদিন ট্ৰাই কৰি চাওক না হালধীয়াটো, দেখা যাওক কেনেকুৱা লাগে। গতিকে সদায় ফ্লেক্সিবল হ'বলৈ চেষ্টা কৰক, যিটো ফ্লেক্সিবিলিটিয়ে আপোনাক বহুত বেছি সতেজ আৰু বহুত বেছি মানে যৌৱনক ধৰি ৰখাৰ বহুত বেছি এটা সমল যোগাব। গতিকে এই কথাখিনি আজি মই আপোনালোকৰ লগত এইকাৰণে শ্বেয়াৰ কৰিলোঁ যে মই এই কথাখিনি আজি কিছুদিনৰ পৰা ফিল কৰিছোঁ আৰু অকণমান অ'ত এই বিষয়ে অকণমান পঢ়িছোঁ। সেইটো কাৰণে মই আজি আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিলোঁ। মই আশা ৰাখিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় নিজকে সলনি কৰিব, নিজৰ লাইফষ্টাইল সলনি কৰিব, মানসিকভাৱে সবল হ'ব আৰু আপোনালোকৰ ফিজিকেল আৰু মেণ্টেল যিকেইটা কথা, যিকেইটা বয়স, সেই বয়সকেইটা কমাই ৰাখিব। আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে যথেষ্ট ভাল পালে। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।